তিতাবৰত পথ নিৰ্মাণত ব্যাপক বিসংগতি লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাৰ হেমাহিৰ বাবে তিতাবৰ খৰিকটীয়া পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ সামান্য পৰিমাণৰ নতুন চেণ্ড গ্ৰেভেল পেলাই পথৰ পৰা উঠোৱা ব্লেক টেপিঙৰ অৱশিষ্টসমূহ মিহলি কৰি ঠিকাদাৰে কাম সম্পূৰ্ণ কৰাৰ অভিযোগ প্ৰায় ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অতি নিম্নমানৰ কাম কৰাৰ বাবে ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন অতি সোনকালে পথছোৱাৰ নিৰ্মাণ কাৰ্য উন্নত মানৰ নকৰিলে আন্দোলনৰ হুংকাৰ ৰাইজৰ এই সন্দৰ্ভত সবিশেষ জনাব মনজিত হাজৰিকাই হয়ছক লোক নিৰ্মাণ বিভাগৰ অকমন্যতা আৰু চোৱাচিতাৰ অভাৱতে এতিয়া তিতাবৰ প্ৰায়সমূহ পথ এতিয়া পথসমূহত এতিয়া ঠিকাদাৰে ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খৰিকটীয়াৰ এটা পথত উপস্থিত আছোঁ আৰু প্ৰায় 3.5 কিলোমিটাৰ পথ চোৱা নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে আমি প্ৰথমে পৰিৱেশটো দেখুৱাই লৈছোঁ পথটো হৈছে নিউ সোণোৱাল আৰু ধুদৰালি সংযোগী খৰিকটীয়া পথ প্ৰায় 3.5 কিলোমিটাৰ পথ চোৱা এতিয়া নিৰ্মাণ কাৰ্য চলি আছে একেবাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ যিগৰাকী ঠিকাদাৰ আছে ঠিকাদাৰগৰাকীয়ে কিন্তু এই পথটো নিৰ্মাণ কৰি আছে পথটো যেনেদৰে প্ৰথমে লেভেলিং কৰিব লাগিছিলে বা পথটো যেনেদৰে মেটেলছ তেওঁলোকে ব্যৱহাৰ কৰিব লাগিছিলে চেণ্ড গ্ৰেভেল যেনেদৰে দিব লাগিছিলে এইসমূহ তেওঁলোকে দিয়া বৰ্তমান পৰিলক্ষিত হোৱা নাই আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠন এতিয়া ক্ষোভিত হৈ পৰিছে আমি পথটোৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু ইয়াৰ সমান্তৰালকৈ আমি কথা পাতিবলৈ যত্ন কৰিম আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তিতাবৰ প্ৰায়সমূহ পথে এতিয়া চাহ বাগিচাসমূহতো বিভিন্ন পথ এতিয়া নিৰ্মাণ কাৰ্য চলি আছে এই পথসমূহতো দেখিবলৈ পোৱা গৈছে যে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ এতিয়া অভিযোগ উত্থাপিত হৈছে বিভিন্ন লোকে আচলতে এই অভিযোগ কৰি আছে আৰু বাৰে বাৰে লোক নিৰ্মাণ বিভাগক তেওঁলোকে এই অভিযোগ দি আহিছে যদিও কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে তিতাবৰৰ সমূহ ৰাইজে এতিয়া ক্ষোভিত হৈ পৰিছে আৰু দল সংগঠনে ক্ষোভিত হৈ পৰিছে আমি কথা পাতিম তপন দা আপোনাৰ কাষলৈকে আহিছোঁ কি ক'ব পথটো দেখা গৈছে যে একেবাৰে নিম্নমানৰ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু যেনেদৰে আচলতে কৰিব লাগিছিলে কৰা নাই প্ৰথম কথাটো হ'ল চক তিতাবৰ লোক নিৰ্মাণ বিভাগৰ যিজন SDO সঁচাকৈ বৰ অকমান্য এইটো কাৰণে অকমান্য আমি সংগঠন হিচাপে ৰাইজৰ অভিযোগ পাওঁ সেই অভিযোগৰ যোগেদি আমি সেই ৰাস্তা পদূলিবিলাক আমি চাবলৈ যাওঁ চোৱাৰ পাছত তেখেতক অভিযোগ দিয়াৰ পাছত তেখেতে ঠিকাদাৰক নাকি লগাব নোৱাৰে সেইকাৰণে আমি ভাবোঁ তেখেতে ৰাইজৰ পক্ষত তিতাবৰ SDOজন নাই একেবাৰে অকমান্য SDO আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তিতাবৰলৈ এজন ভাল ৰাস্তাৰ উন্নয়ন কৰিব পৰাকৈ ভাল কাম কৰিব পৰাকৈ এজন অফিচাৰ পঠিয়াওক আৰু এইজনক কোনোবা এটা জেগাত পঠিয়াই দিব লাগে আমাৰ কথাটো সিমানটোৱেই আৰু তাৰ কথা চাওক ঠিকাদাৰজনে SDOজনৰ পৰা কি সুবিধা লৈছে আগৰ পুৰণা যিটো ব্লেক টেপিং JCBয়ে আঁচুৰি তাৰ কিছুমান অংশত এৰি গৈছে সৰহসংখ্যক চক 70% 80% ব্লেক টেপিঙৰ গুটি আছে ইয়াত আৰু তাৰ লগতে পুৰণাৰ যি গেবেল আছে সেই গেবেলবোৰ আঁচুৰি পিনে ৰুলিং কৰি পিনে বালি চলাই পিনে ৰাখিছে কিমান অকমান্য কাম কৰিছে চাওকচোন এই কিয় কাৰণে পাৰিছে এই ঠিকাদাৰজন আমাৰ এই SDOজনৰ কাৰণেহে পাৰিছে মই সেইকাৰণে ভাবোঁ আৰু আজি তাৰিখত বহুত বাগানৰ ৰাস্তাবিলাক বনাইছে সেই ৰাস্তাবিলাক আমাৰ ইয়ালৈ অভিযোগ আহি আছে সেই তাতো এগাড়ী পাথৰ আনি পিনে বহুত কিলোমিটাৰ বা 100 মিটাৰ মানে পঠিয়াইছে মানে খুব কম নিম্নমানৰ কাম কৰিছে সেইকাৰণে ক'ব বিচাৰোঁ যে এই ৰাস্তাটো বিশেষকৈ এটা বৰ্ডাৰ সংযোগী পথ 14 কিলোমিটাৰ নিউ সোণোৱালৰ পৰা আহিছে আৰু এজন ঠিকাদাৰে 3.5 কিলোমিটাৰ বনাইছে এজন ঠিকাদাৰে 11 কিলোমিটাৰ বনাইছিলে কিন্তু এই ৰাস্তাটোৰ লগত 60খনৰো অধিক গাঁও সংযোগী আছে তাৰ লগতে আজি এই বনাই থকা ৰাস্তাটোৰ দুখন স্কুল আছে স্কুলৰ ল'ৰা ছোৱালী আহিবৰ কাৰণে আজি এবছৰে অসুবিধা হৈছে এবছৰে ঠিকাদাৰে কাম কৰা নাছিলে এতিয়া শেষত কাম কৰিব লাগিছে আৰু সেই কাম কৰিছে একে 2 নম্বৰী একেবাৰে কম নিম্নমানৰ কাম কৰিছে একেবাৰে ৰাইজক মনোনীত কৰি দিব পৰা কাম কৰা নাই আমি সেইকাৰণে ভাবোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় ৰাইজে আমাক অভিযোগ দিছে আমি সেইকাৰণে আজি আহি চাইছোঁ ৰাস্তাটো হয় পৰ্যবেক্ষণ কৰিছোঁ ৰাস্তাটো একদম 2 নম্বৰ কাম কৰিছে সেইকাৰণে আমাৰ এই SDOজন অকমান্য বুলি কৈছোঁ এখেতক অতি সোনকালে বদলি কৰিব লাগে বেলেগজন ভাল অফিচাৰ আনিব লাগে আৰু ইয়াৰ পাছতো যদি আমাৰ কথা নুশুনে অহা সপ্তাহত আমি ইয়াৰ ৰাইজক ঐক্যবদ্ধ কৰি আমি তিতাবৰ PWD ঘেৰাও কৰিম আমি আপোনালোকক প্ৰতিক্ৰিয়া শুনালোঁ দল সংগঠনৰ ইতিমধ্যে দল সংগঠন ক্ষুব্ধ হৈ পৰিছে তেওঁলোকে এই কামসমূহ অনতিপলমে অতি সুচাৰুৰূপে পুনৰ আৰম্ভ কৰিবৰ বাবে আহ্বান জনাইছে